My dear students, welcome back to my YouTube channel Gyanjyoti. আজি আমি পুনৰ সেন্টেন্স কাৰেকশ্যনৰ দ্বিতীয়টো পাৰ্টলৈ আহিছোঁ। এটা এটা উদাহৰণ, he left the hostel with bag and baggage. He left the hostel with bag and baggage নহয়, bag and baggage. He left the hostel bag and baggage. যেনেকৈ he left the compartment bag and baggage. 22. You must stop to write now. ইয়াত to write নহয়, you must stop writing now. 23. Tell me where does he live? Tell me where he lives. Where কনজাংশ্যনৰ পাছত প্ৰথমে ছাবজেক্ট আহিব হি, গতিকে ছাবজেক্টৰ পাছত লিভছ হ'ব। (24) The boy says good English. The boy speaks good English. Say নহয়, speak হ'ব। Say English নহয়, say speak English. Number 25, he was prevented to do the work. Prevent হলে preposition to from হ'ব, from হলে he was prevented from doing the work. Number 26, wait until I do not return. Wait until I do not return. এতিয়া wait until শব্দটোৱে নেগেটিভ বুজাইছে। এতিয়া আনটিলৰ পাছত আকৌ do not প্ৰয়োজন নাই। wait until I return, মই ঘূৰি নহালৈকে অপেক্ষা কৰিবা। Number 27, none of them were present in the meeting. None of তেওঁলোকৰ কোনো যেনেও মানে তেওঁলোকৰ কোনেও অৰ্থাৎ এজনজনকৈ কোৱা হৈছে, মানে একবচন এইটো। none of them was present in the meeting. He talks English well. He talks English well. He speaks English well. Talk আৰু speak পাৰ্থক্য আছে। Talk, speak English. 29, the iron is an useful animal. The iron is an useful metal. এতিয়া এইটো সাধাৰণ অৰ্থত পদাৰ্থ নামৰ আগত দি নবহে। এইটো লোহা এবিধ উপকাৰী বা উপযোগী ধাতু, গতিকে ইয়াত সাধাৰণ অৰ্থত কোৱা হৈছে যে ইয়াত দি ব্যৱহাৰ নহয়। আইৰণ ইজ এ ইউজফুল মেটেল। Number 30, there are 26 letters in all in English alphabets. Alphabetটো এটা বৰ্ণমালা, তাত আকৌ এছ প্ৰয়োজন নাই। There are 26 letters in all in English alphabet. The 31, Anju is studying. Anju is studying. Anju is studying in her room for a long time. গতিকে for 5 years, for a long time, for 10 years, verb to present perfect continuous হ'ব। Anju has been studying in her room for a long time. Anju বহু সময় ধৰি তাইৰ ৰুমত পঢ়ি আছে। Number 32, we go to school by foot. By bus হ'ব, by car, by air, by bicycle. কিন্তু on foot, on horse, we go to school. on foot আমি খোজে স্কুললৈ যাওঁ। I shall not go unless he does not return. Unless থকা কাৰণে নেগেটিভ হ'ব, আকৌ he does not তাক নেগেটিভ হোৱা ভাৰ্বটো আকৌ নেগেটিভ কৰাৰ প্ৰয়োজন নাই। I shall not go unless he returns. 34, I have visited the zoo last year. Last year টাইমটো যিহেতু পাষ্ট যোৱা বছৰ, গতিকে ভাৰ্বটো চিম্পল পাষ্ট হ'ব।
গতিকে আই ভিজিটেড দ্য জু লাষ্ট ইয়েৰ ব্ৰেড এণ্ড বাটাৰ মেক এ গুড ব্ৰেকফাষ্ট ব্ৰেড এণ্ড বাটাৰ মেক এ গুড ব্ৰেকফাষ্ট এইটো ব্ৰেড এণ্ড বাটাৰ এইটো একেলগে এটা ছিংগুলাৰ হয় ব্ৰেড এণ্ড বাটাৰ একেলগে এটা ছিংগুলাৰ গতিকে ব্ৰেড এণ্ড বাটাৰ ছিংগুলাৰ হোৱাৰ কাৰণে মেক্স হ'ব ব্ৰেড এণ্ড বাটাৰ মেক্স এ গুড ব্ৰেকফাষ্ট হি চ'ল্ড হিজ অ'ল্ড ফাৰ্নিচাৰ্ছ 36 নম্বৰ ফাৰ্নিচাৰ্ছ ইয়াত ফাৰ্নিচাৰ সদায় বহুবচন শব্দ ইয়াত এছ প্ৰয়োজন নাই গতিকে হি হেজ চ'ল্ড হিজ অ'ল্ড ফাৰ্নিচাৰ নাম্বাৰ 37 দে মেক নইজ ইন দ্য ক্লাছ গতিকে মেক এ নইজ হুলস্থুল কৰা মেক এ নইজ দে আৰ মেকিং এ নইজ ইন দ্য ক্লাছ আমি ইয়াত টেন্সটো শুধৰাই দিছোঁ যে তেওঁলোকে ক্লাছত হুলস্থুল কৰি আছে নাম্বাৰ 38 চি ৱৰ্কছ ভেৰি হাৰ্ডলি হাৰ্ডলি শব্দটো ছেমি নেগেটিভ ৱৰ্ডহে এইটো চি ৱৰ্কছ ভেৰি হাৰ্ড কঠোৰ পৰিশ্ৰম কৰে তাত হাৰ্ড দৰকাৰ হাৰ্ড ভেৰি হাৰ্ড ৱৰ্কছ হাৰ্ড মানে কঠোৰ পৰিশ্ৰম কৰা হি ৱৰ্কছ ভেৰি হাৰ্ড নাম্বাৰ 39 ইট ইজ ৰেইনিং চিন্স মৰ্ণিং চিন্স আছে ৰাতিপুৱাৰে পৰা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব লাগে টেন্সটো কিন্তু ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ আছে ইজ ৰেইনিং হৈ আছে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং আৰু নাম্বাৰ 40 মিষ্টাৰ ডেকা ডিলছ উইথ মিল্ক ডিলছ উইথ হ'লে এইটো কোনো ব্যক্তিৰ লগত আচৰণ কৰা ধৰি লোৱা দ্য হি ইজ ডিলিং উইথ হিজ কাষ্টমাৰ্ছ কিবা কথা পাতি আছে আচৰণ কৰি আছে কিন্তু ডিল মানে ব্যৱসায় কৰা বুজাব ডিল ইন হ'লে তেওঁ মিষ্টাৰ ডেকাই গাখীৰ ব্যৱসায় কৰে গতিকে ইয়াত মিষ্টাৰ ডেকা ডিলছ ইন মিল্ক তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজিলৈ সামৰিছোঁ পুনৰ আকৌ তোমালোকৰ কাৰেক্ট এনচাৰ কিছুমান উদাহৰণ লৈ তোমালোকৰ ওচৰলৈ মই পুনৰ ঘূৰি আহিম ধন্যবাদ